নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দেহাৱসান হৈছে আৰু তেখেত কোন, কি ৰোগত আক্ৰান্ত হৈ দেহাৱসান হৈছে সকলোবোৰ জানিব পাৰিব আমাৰ এই ভিডিঅ'টোৰ যোগেদি। গতিকে ব'লক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে হয়তো এটা গান শুনিছে, সৰা পাতে পাতে ফাগুন নামে। সেই গানটোৰ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু আমাৰ মাজত নাই। হয় বন্ধুসকল, আপোনালোক সকলোৱে ঠিকেই শুনিছে। সৰা পাতে পাতে ফাগুন নামে গানটোৰ গায়িকা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু আমাৰ মাজত নাই। দীৰ্ঘদিনে আক্ৰান্ত হৈ আছিল এটা জটিল ৰোগত। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে আজি শেষ নিশ্বাস ত্যাগ কৰে। হয় বন্ধুসকল, মানুহবোৰ অকালতে হেৰাই যায়, গীতবোৰ কিন্তু সদায় প্ৰিয় হৈ ৰৈ যায়। বন্ধুসকল, আপোনালোকে বাৰু তেখেতৰ সৰা পাতে পাতে গানটো শুনিছিলনে? যদি শুনিছিল এটা কমেণ্ট কৰি জনাব। লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ওম শান্তি বুলি লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।